নমস্কাৰ অসমবাহী ৰাইজ, আজি অনুষ্ঠানটোত আহি খুবেই ভাল লাগিছে আৰু এই অনুষ্ঠানৰ বিষয়ে মোতকৈ বেছি ভালকৈ মোৰ লগৰ ল'ৰা অভিজিত বৰাই আপোনালোকৰ ওচৰত ভালকৈ ক'ব আৰু ইয়াত যদি দুই এষাৰ কথা যদি কিবা ভুল হয় তেতিয়া আপোনালোকে ক্ষমা কৰিব আৰু আপোনালোকে পাৰিলে কিবা ভুল থাকিলেও শুধৰাই দিব। নমস্কাৰ। সমূহ অসমবাসী ৰাইজক পোনপ্ৰথমে ফাকুৱা আৰু দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ফাকুৱাৰ বতৰত সকলোৰে জীৱনত যাতে সুখ শান্তি সমৃদ্ধি বিৰাজ কৰে তাকে কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত। আজি আমি ইয়াতে বাৰঘৰীয়া নামঘৰত যি অনুষ্ঠান হৈ আছে, 12খন গাঁৱে মিলি পিনে এই বাৰঘৰীয়া নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। আজি ইয়াতে ফাকুৱাৰ এক উৎসৱ চলি আছে। আজি ইয়াতে গোসাঁইক বাহিৰত আনি পিনে গোসাঁই পূজন কৰা হৈছে। আমি সকলোৱে অনুষ্ঠানত উপস্থিত হৈছিলোঁ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি এই অনুষ্ঠানত উপস্থিত হোৱা কথা আছিলে, কিন্তু বিশেষ কাৰণত তেখেতে আজি এই অনুষ্ঠানত উপস্থিত হ'ব নোৱাৰিলে। অহাকালিলৈ তেখেতে ইয়াত পুনৰ আহিব বুলি প্ৰতিশ্ৰুতি দিছে ৰাইজক। আমি আজি এই বাৰঘৰীয়া নামঘৰত আহি পিনে যি অসমীয়া কৃষ্টি কলা সংস্কৃতিৰ বিষয়ে গম পালোঁ যে আজি চাওক 12খন গাঁৱৰ ৰাইজে মিলি পিনে ইমান ধুনীয়াকৈ এই নামঘৰভাগ প্ৰতিষ্ঠা কৰিছিলে আৰু ইয়াতে প্ৰত্যেক এই নামঘৰৰ চৌপাশে আপোনালোকে ভিতৰত গ'লে দেখিব ইয়াত 12টা খোল আছে, মানে 12খন প্ৰৱেশদ্বাৰ আছে আৰু প্ৰত্যেকখন প্ৰৱেশদ্বাৰতে যেতিয়া ভাওনা অনুষ্ঠিত হয় তেতিয়া প্ৰত্যেকখন প্ৰৱেশদ্বাৰত এটা ৰাউণ্ড হিচাপত প্ৰত্যেকখন প্ৰৱেশদ্বাৰত ইয়াতে ভাওনা অনুষ্ঠিত হয়। ইয়াতে এইবাৰ 11খন গাঁৱে অনুষ্ঠান গ্ৰহণ কৰিছে আৰু এখন গাঁও আহিব নোৱাৰিলে, কিন্তু তেখেতসকল মই ৰাইজৰ পৰা গম পালোঁ যে তেখেতসকলে এই অনুষ্ঠানৰ লগত জড়িত হৈ আছে, কিন্তু তেখেতসকলে ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে। বাকী শুভেচ্ছা জনাইছোঁ 12খন গাঁৱৰ যি বাৰঘৰীয়া নামঘৰৰ এনেকুৱা অনুষ্ঠানটো পাতি পিনে ৰাইজৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু আজি আহি পিনে সঁচাই মনটো আনন্দিত অনুভৱ কৰিলোঁ। আমি সকলো আমাৰ লগৰসকল আহিলে ইয়াতে। ধন্যবাদ। আজি এই অনুষ্ঠানটোত আহি পেলাই খুবেই ভাল লাগিছে আৰু ইয়াত দোকান চোকান চব আছে আৰু বিশেষ ভাল লাগিছে। ইয়াত মানুহৰ কিবা অসুবিধা হ'লে ইয়াত মেডিকেল স্বাস্থ্য হেৰি কাৰণে খোলা হৈছে। এখন ইয়াৰ পৰা জানিব বিচাৰিছোঁ। ছাৰ আপোনাৰ নামটো? ইফতিকাৰ ৰহমান। ছাৰ আপোনাৰ নামটো? মোৰ নাম চাইদ মেহমুদ। সাৰজিত মহম্মদ আলিফ হাছান। হয়, আপোনালোকে আজি ইয়াত যিহেতু ইয়াত এই প্ৰগ্ৰামটোত যিহেতু আছে, মানে ৰাতিপুৱাৰ পৰা আবেলিলৈকে ইয়াত ডিউটি কৰি আছে, মানে আপোনালোকৰ কি এনেকুৱা হেৰি আছে দায়িত্ব? মেডিকেল যিকোনো ধৰণৰ কাৰোবাৰ অসুবিধা হৈ আছে, কাৰোবাৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যনবিলাক আমি চাবলৈ ইয়াতে আছে। মানে কোনোবা মানুহ যদি অকস্মাত কিবা এটা হৈছে, কাৰোবাৰ মাথা ঘূৰাইছে, আনকনচিয়াছ হৈ গৈছে, কিবা মানুহৰ আপোনাৰ অসুবিধা হ'লে এইটো আমি চাই আছোঁ। ইয়াৰ পৰা যিমানখিনি পাৰি আমি ফেচিলিটি মেডিচিন লৈ আহিছোঁ, আমি চাম আৰু বেছি যদি আমি মেনেজ কৰিব নোৱাৰোঁ ইয়াতে নগাঁও মেডিকেল কলেজত পঠাই দিম। মানে আমাৰ এইটো সুবিধাটো আমাৰ নগাঁও মেডিকেল কলেজত পঠাই দিম। হয়, ধন্যবাদ। অশেষ ধন্যবাদ থাকিল ডক্টৰ ইফতিকাৰ ৰহমান, ডক্টৰ সাৰজিদ মহম্মদ আৰিফ হাছান, ডক্টৰ ছাইয়দ আহমেদ। এয়া আপোনালোকে চাব পাৰে যে দোকানসমূহ ইয়াত ভাল ভাল কিতাপ গ্ৰন্থৰ ভাল ভাল বস্তু কিছুমান পোৱা যায়। অকণ আগত আপোনালোকে চাব পাৰিব বেম্বুৰ, কমপ্লিট বেম্বুৰ আপোনাৰ বাঁহৰ, মানে আৰু বাঁহৰ আপোনাৰ চেণ্টাৰ টেবুল আপোনালোকক দেখাই আছোঁ, চাব। চেণ্টাৰ টেবুল আৰু মানে চকী খুব ভাল লাগিছে চাই পেলাই। আৰু লগতে তেওঁলোকৰ ক'ত অৰ্ডাৰ দিয়ে তেনেকুৱা কপি এখন দেখা পালোঁ। কপিটো আপোনালোকক জুম কৰি দেখাম। যদি আপোনালোকক যদি লাগে তেতিয়া আপোনালোকে অৰ্ডাৰ দিব পাৰিব। মই অকণ জুম কৰি দেখাব দি আছোঁ, ৰ'ব। যদি ভালকৈ উঠে তেতিয়া আপোনালোকে চাব পাৰিব। কণ্টেক্ট নম্বৰটো দিয়া আছে, ইয়াত কণ্টেক্ট কৰিব পাৰিব। আৰু জেগাটোত গৈ খুবেই ভাল লাগিছে, পৰিৱেশটো খুব শান্তি। আৰু অশেষ ধন্যবাদ পুলিচ প্ৰশাসনক, তেওঁলোকেও ভালকৈ নিজৰ কৰ্তব্য পালন কৰিছে। আৰু এণ্ট্ৰেঞ্চটোত আমি যেতিয়া সোমাই গৈ আছোঁ তেতিয়া কিন্তু সোঁৱে বাৰ চাই পেলাই ভাল লাগিছে কি আপোনাৰ সোঁ চাইডেও আপোনাৰ দোকান, বাওঁ চাইডেও দোকান, সৰু ল'ৰা ছোৱালীৰ কাৰণেও খেলনাৰ বস্তু চস্তু আহিছে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কাপোৰৰ দোকানো খুলিছে তাত। ফেষ্টিভেল টাইপ আৰু ধুনীয়া লাগিছে চাই পেলাই।
মানে আগতো হৈছিলে, মানে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে হয়, কিন্তু মই এবাৰ গৈহে গম পালোঁ যে নগাঁও উৰিয়াৰ যোনটো আমাৰ উৰিয়া গাঁৱৰ বাইপাছৰ মানে বাওঁচাইডি যিটো জেগা যায় সেইখিনি জেগাতেই উপস্থিত হৈছে। তাতে ধুনীয়া লাগিছে জেগাখিনি চাই পেলাই, আপোনালোকে আহিব পাৰে। এইটো কাৰ্যসূচীটো 4 দিনমান চলিব। আমি ধুনীয়াকৈ ভিতৰলৈ গৈ আছোঁ আৰু মোৰ লগৰ দুজন আহি আছে। ধুনীয়াকৈ গৈ আমি ভিতৰটো আপোনালোকক ভালকৈ দেখাব চেষ্টা কৰিম। কিয় কাৰণে তেনেকুৱা ধৰক ভিডিঅ' বনাম বুলি যোৱা নাছিলোঁ, আটখাত যোৱা হৈছিলে। তে লগৰজনে ক'লে যে ভিডিঅ' এটা বনোৱা, আৰু ইমান ভালকৈ ভিডিঅ' বনাব নোৱাৰোঁ, অলপ চলপ শিকিছোঁ, সেইখিনিকে বনাই পেলাই আপোনালোকক দেখাব খুজিছোঁ যে আপোনালোকে ভাল পায়নে নাই। আৰু যদি কিবা ভিডিঅ' বনোৱাত ভুল চুল থাকে আপোনালোকে অলপ শিকাব, আপোনালোকে জনাব যে কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। কিয় কাৰণে নতুন কৰি আছোঁতো, তে আপোনালোকৰ পৰা অলপ শিকিম বুলি আশা থাকিল। আৰু কোনোবাই ভালকৈ কিবা জানিলে অলপ কমেণ্ট দি জনাব যে ক'ৰবাত কিবা ভুল হৈ থাকিলে ভুলটো শুধৰাই দিব। এই চাব পাৰে ভিতৰটোত ধুনীয়াকৈ এইবিলাক ওপৰত ফ্লেক্স লগাইছে, আৰু ইয়াত প্ৰত্যেকৰ এটা মুখ আছে। এইটো 11 নং দুৱাৰ মুখ, 1 নঙৰ পৰা 11 নংলৈকে আছে। মোৰ লগৰজনে অলপ সেৱা কৰিলে, প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰাৰ পিছত এইটো চাৰিওপিনে এপাক ঘূৰিব লাগে চাগে তেওঁলোকৰ নিয়মত। আৰু এই বেকৰজনকতো আপোনালোকে চিনি পাইছেই, জীৱন ডাঙৰীয়া। এখেতৰ এটা ভাল গুণ আছে, তেখেতে খুব ভাল গান গায়। আপোনালোকে কেতিয়াবা গান চান গোৱালে, অসমীয়া হওক হিন্দী হওক বা নতুন গান বনাই পেলাই যদি তেখেতক গাব দিয়ে, তেখেতৰ সুৰটোও ভাল, তেখেতক লৈ গান বনাব পাৰিব আপোনালোকে। আৰু অলপ ময়ো ভিতৰলৈ সোমাই আহিলোঁ, কিন্তু ভিডিঅ'টোত ধৰক ভালকৈ আপোনালোকক দেখাব পৰা নাই যদিও আপোনালোকে যদি ওচৰৰ পৰা চাব যায়, খুব জেগাটো পৰিৱেশটো আৰু খুব ধুনীয়াকৈ কিন্তু বস্তুটো বনোৱা হৈছে। আপোনালোকে ওচৰৰ পৰা গ'লে কিন্তু মহচুচ কৰিব পাৰিব খুব ধুনীয়া হৈছে। আৰু এতিয়া আমি যাম, আমাক প্ৰসাদ খাব মাতিছে, প্ৰসাদ খাবলৈ যাম। গৈ আছোঁ, এতিয়া লাহে লাহে যোৱা হ'ব আৰু প্ৰসাদৰ ওচৰলৈকে। প্ৰসাদটো চাব, ধুনীয়াকৈ প্ৰসাদটো আমাক দিছে। এইটো চাওক, চিৰা লগত দৈ আৰু লগত গুড় ধুনীয়াকৈ আনি দিছে। আৰু ধুনীয়াকৈ আমি বহি পেলাই, জীৱনে কিন্তু খুব সোৱাদ লগাই খাইছে। এইপিনে আমাৰ ডক্টৰ চাহাবেও ভালকৈ খাইছে, অভিজিত বৰাই ধুনীয়াকৈ খাইছে। প্ৰসাদটো খাই পেলাই ভালো লাগিছে দেই, বহুত ভাল লাগিছে, টেষ্টি হৈছে প্ৰসাদটো খাই। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তে লাইক কমেণ্ট কৰিব, আৰু এইটো জেগাত এবাৰ আহি চাব, খুব ভাল লাগে।